নমস্কাৰ বন্ধুসকল, বহুত দিন পিছত হয়তো মই এনেকুৱা ভিডিঅ' বহুত দিন হ'ল দিয়া নাই। মই আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। চ' আজি আমি আহিছোঁ MS সুহানা ফাৰ্নিচাৰ হাউচ। ঠিক আছে, ইয়াতে মানে আপোনালোকে ঘৰত যিমানখিনি বস্তু লাগতিয়াল হয় গোটেইখিনি লাগতিয়াল বস্তু ইয়াতে পাই যাব। ঠিক আছে, মোৰ পিছপিনে চাব পাৰিছে দোকান ভৰ্তি মাল আছে ইয়াতে। ঠিক আছে, আপোনালোকে যিকোনো ধৰণৰ সেট ইয়াৰে পৰা ল'ব পাৰিব। মানে ফাৰ্নিচাৰৰ মানে যিকোনো বস্তু ল'ব পাৰিব। সোফা সেটৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ খাট চাট বক্স পালেং যি লাগে সব পাব। চ' আহক, আজি আপোনালোকৰ কাৰণে এটা এক্সাইটিং অফাৰ আমাৰ ইয়াতে এভেইলেবল আছে। মানে কি হয়, লোৱাৰ আছামৰ ভিতৰত এইটো সব যোনটো হয় ইয়াতে মানে সব সকলোতকৈ কম ৰেটত ইয়াতে মানে সোফা সেটৰ পৰা আদি কৰি গোটেইখিনি বস্তু পোৱা যায়। আমি শ্বপকিপাৰৰ লগতো কথা পাতিম, ওনাৰৰ লগত কথা পাতিম যে কেনেকুৱা ধৰণৰ ফেচিলিটি এখেতে প্ৰভাইড কৰিছে। চ' আহক, লৈ যাওঁ আপোনালোকক। ফাৰ্ষ্টত বস্তুখিনি দেখুৱাই দিওঁ। ইয়াতে মানে সকলো বস্তুৱে আছে, আনফাৰ্নিছডো আছে। মানে আপোনালোকে যেনেকুৱা ধৰণৰ কালাৰ ইয়াতে দিব খোজে সেনেকুৱাও দিব পাৰিব। তাৰপিছত আপোনালোকে চাব পাৰিছে খাট পালেং ইয়াতে দাদা নিজে থাকে। ঠিক আছে, এইটো ডাইনিং ছেটৰ ভিতৰত আহি যায় এইটো। ঠিক আছে, এনেকুৱা ধৰণৰ আপোনালোকে বক্স পালেং পাই যাব। ঠিক আছে, বঢ়িয়া কোৱালিটি ইয়াতে চেগুন কাঠেৰে দিয়া আছে। কাঠৰ বিষয়ে বাৰু মোতকৈ বেছি দোকানদাৰে জানিব। ত' দোকানদাৰৰ লগত কথা পাতি আপোনালোকক দেখুৱাই দিম। বাকী এইবিলাক খালো আছে ইয়াতে, আপোনালোকে চাব পাৰিছে। ড্ৰেছিং আছে, সোফা সেট আছে। এইটো মই জানা মতে মানে এই দাদাৰ মানে এইটো মানে সেকেন্ড ফেক্টৰী বুলি ক'ব পাৰি। ইয়াতে মানে জাষ্ট খালি শ্ব'কেছ কৰি ৰখা হয় গোটেইখিনি বস্তু, আৰু বাকী বনাই থকা হয় বেলেগ এটা ফেক্টৰী আছে দাদা। সেই ফেক্টৰীত মানে দাদাই গোটেইখিনি বস্তু তাতে বনাই ইয়াতে শ্ব'কেছ কৰে। বাকী যিমানখিনি লামচাম কামবিলাক ইয়াতে কৰে দাদাই। ঠিক আছে, বাকী আপোনালোকক আহক, ইয়াতে সোফা দেখুৱাই দিছোঁ। এনেকুৱা ভাল কোৱালিটিৰ সোফা ইয়াতে আছে, চাব পাৰিছে। চেগুন কাঠত বঢ়িয়া একদম মজা। তাৰপিছত এইবিলাক কুশ্যনো দিয়া আছে ইয়াতে, মানে যোনবিলাক স্পঞ্জি যোনবিলাক থাকে সেইবিলাকো আছে। বাকী আপোনালোকে কাষ্টমাইজ কৰিও ইয়াৰে পৰা ল'ব পাৰিব মানে। চ' আহক, দাদাৰ লগত কথা পাতোঁ। চ' নমস্কাৰ দাদা, ভালে আছে ন? চ' আপোনাৰ এই শ্বপটো কিমান দিন হ'ল আপুনি দিছে? বহুত দিন হোৱা নাই, বিজনেছটো বহুত দিন পুৰণা হয়। পুৰণা হোৱাৰ পিছত মুকলমা বজাৰতো আছে, আমাৰ ৰামপুৰতো আছে। থকাৰ পিছত এতিয়া আপোনাৰ 3 মাহ মান হ'ল। কেনেকুৱা চেল কেনেকুৱা চলি আছে? ভাল, ৰাইজে বহুত দিছে আৰু মানুহৰ আশীৰ্বাদত বা ৰাইজৰ আশীৰ্বাদত ভালে চলি আছে। আৰু মালবিলাক আপোনাৰ হোলচেলাৰ কৰা যায়। যিমান মাল আছে আপোনাৰ বহুত চবতকৈ কমত পাব। আৰু মিচিং আছে, মানুহ ৰখা গৈছে, চব বান্ধিছে। যিটো কালাৰ লাগে কালাৰটো হাই ভাও কৰাব পাৰিব, যেনেকুৱা লাগে আৰু মানে আপোনাৰ বহুত কমত পাব। আৰু বহুত কমতে আপুনি দিয়ে। বাকি দোকানতকৈ আপোনাৰ ইয়াতে স্পেশালিটি কি হয়? স্পেশালি মানে মই ডেলিভাৰীটো ফ্ৰী দিছোঁ কাষ্টমাৰক। আচ্ছা, ডেলিভাৰী ফ্ৰী দিয়ে নেকি আপুনি? ধৰক মোটামুটি ধৰক 60,000 পৰা 80,000 টকাৰ মাল ল'লে মই ডেলিভাৰী ফ্ৰী। আচ্ছা, ধৰক এখন পালেং যদি লয় 10,000 টকাত পালেং ল'লেতো ডেলিভাৰী ধৰক 3,000 টকা যদি ভাড়া, সেইটো তাত মেকআপ কৰিব নোৱাৰি। ধৰক এটা ছেটটো ল'লে মই ডেলিভাৰীটো ফ্ৰী দিছোঁ। আৰু যদি বৰপাটা সেইটো লাইনৰ হৈ যায়, যাওঁতে নমাই দিব পৰা যায়, সেইটো হ'লেও মই চেষ্টা কৰি আছোঁ। সেইটো লাইনততো মোৰ গাড়ী আপ ডাউন কৰি থাকে, সেইটো লাইনটো মই ফ্ৰী কৰি দিব পাৰিম ডাইৰেক্ট। আৰু এইফালে গুৱাহাটী চুৱাহাটী ইফালে বেছি লাইন নাই। মানে যিটো মোৰ লাইন আছে, খালী গাড়ী যদি যিফালে যায় সেইটো ভাড়া নলগাকৈ মই দি আছোঁ। আচ্ছা, বাকী আপোনাৰ ইয়াতে মানে কিমান ৰেঞ্জৰ পৰা ষ্টাৰ্ট হয়? মানে ধৰক 40,000-45,000 পৰা ছেট আৰম্ভ হয়। সেট গোটেইখিনি সেট পাব। মানে সেটৰ ভিতৰত কি থাকিব অকণমান জনাই দিয়ক। চিংগল পালেং, ডাইনিং সেট, ডানলপ সেট থাকে, আপোনাৰ পালেং থাকিব, টেবুল থাকিব, আলনা, এচি চবখিনিয়ে থাকিব। মানে পইচাৰ ওপৰৰ পৰা মোটামুটি আপোনাৰ 2 লাখ, 3 লাখ, 2.5 লাখ যিমান ওপৰত যাব আৰু পাই যাব। আৰু বহুত পাই যাব। তো বাকী এনেকুৱা আপোনাৰ দোকানত এনেকুৱা বাকী বেলেগ ঠাইৰ পৰা তেনেকুৱা কাষ্টমাৰ আহিছে নেকি? আহিছে, আপোনাৰ দবকাৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, আপোনাৰ ধুধৰা, দুধনৈ, কৃষ্ণা, বহুত জেগাৰ পৰা। মানে আপোনাৰ গোটেই অসমৰ ভিতৰতে মানে আপোনাৰ ডেলিভাৰী চিষ্টেমটো ৰাখিছে, আৰু ইয়াতে কম দামত পাই বুলি ইয়াতে মানুহ আহে। বহুত পুৰণা বিজনেছ, তাৰমানে আগৰ পৰা কৰা যায়, বহুত চিনাকিও আছে, মানুহে গম পায়। আৰু ভাল বস্তু দিম বুলি এটা আশা কৰিছোঁ মানুহৰ। ৰাইজৰ যিহেতু সঁহাৰি হয়, বহুতে ঠগ খাই আছে। আপোনাৰ ধৰক এইবিলাক ডানলপ ছেটবিলাক লয়, ভিতৰত কিবা বেলেগ বস্তু দি দিয়ে, ঠগ খোৱাৰ ভিতৰত এইবিলাক হয়। মই নিজেও চাইছোঁ, মানে বনোৱা চাইছোঁ, মানে অকণমান কাঠ চাঠবিলাক অকণমান মিক্স কৰি দিয়ে। চ' এতিয়া মই আপোনাৰ দাদাক আপোনাক বেছি কুৱেশ্যন নকৰোঁ, আপুনি অকণমান জনাই দিয়কচোন এটা বস্তু প্ৰাইচখিনি আপুনি মেনশ্যন কৰি। এইখন পালে চেগুন, হয়, চেগুন কাঠ, চেগুন পাইবে আপোনাৰ 65 মান লাষ্ট আহি যাব। আপোনাৰ 65,000, 65 হয়। এইটো 65 মান আহি যাব। চেগুন কাঠ হয় ন? নে মিছা মাতিছে? নাই, চেগুন আপোনাৰ কি অল গ্যাৰান্টি হ'ব। এইটো পালেং ৰিটাৰ্ণ দি 50 বছৰৰ পিছতো মোক ৰিটাৰ্ণ কৰিব।
প্ৰাইচটো কিমান ক'লে 65 শুনি পাইছে ন আপোনালোকে শুনিছে 65000 এই পালেংটো দিব দাদা বাকি গ্যাৰান্টি আছে এইটো টেল হয় আৰু এটা হেড হয় হা হেড বাই বেড আর এখানে আছে আপনার হেড তো কখন কাঠৰ হয় এখন মোটামুটি ধৰক আপোনাৰ 35000 ত আহি যাব 35000 এইটো কোনটো কাট ক'লে খখন বুলি কয় খখন কাট এইটো আৰু কোনটো কাট খখন বনসুম এটা কাটে হয় তাৰপিছত এইটো আপোনালোকে এই সেটৰ মাজতে এইটো দি দিব ন কোশ্চন 3 সিটাৰ আৰু 2 সিটাৰ এইটো সেটটো তাৰমানে এইটো কম দামী হয় মানে এইটো তাৰমানে আপোনাৰ কম দামী তাৰমানে কাস্টমাৰ দেখুৱাৰ কাৰণে ৰখা গৈছে শোকেস এইটো কোশ্চনটো এইটো মানে একবাৰে লাস্ট মডেলৰ হয় মানে লোয়েস্ট মডেল হয় মানে দুখীয়া মানুহৰ কাৰণে যেহেতু মানুহে খুঁজি থাকে এখানে ৰাখা গৈছে এটা সিম্পল বিক্রি কৰাৰ কাৰণে নহয় যদি দূৰকে লৈ দিম মোটামুটি এইটো ধৰক 12000 মোটামুটি 11000 ৰ ভিতৰত পাই যাব 11000 টকাত মানে ইয়াৰ লগত কি কি আছে এটা টি টেবুল আছে আৰু এটো আপোনাৰ ডানলপ সেটটো আছে মানে 3 সিটাৰ আৰু 2 সিটাৰ পাই যাব মানে 11000 ত দিব বাকি আমাৰ যোনবিলাক কাস্টমাৰ আছে মানে যোনবিলাক ভিউয়াৰ্স আছে তাতে যদি ভিডিওটো চাই পেলা আহে তেনেহলে আপুনি কিবা কনসেশন দিব নেকি আজিকালি এটো বহুত ট্রেন্ডিং ত চলি আছে আগতে এটা এই মিছিল গ্রোথ দূৰৰ পৰা আহাত মই ৰেসপন্স দেখিনি বাৰু কিছু আপোনালোকৰ কিয় আহিলে মই ৰেসপন্স দিবাই হয় আমি সাৰ্ভিস হয় তাৰ চাকৰি নহয় ধৰক ৰাইজে সহায় দিলেহে মই চলব পাৰিম আপোনাৰ লগত আশীৰ্বাদ ৰাইজে যদি মোক ভাল পায় যে বস্তুটো দাদা একচুয়ালি ভাল ই কৰিছে ৰাইজৰ সহায়তে চলব লাগে মানুহ কি মানুহেৰ চলব লাগে হয় সহায় নিদিলে মানুহ কেনেকৈ আহিব কওক আপোনাৰ মই এটা কথা ক'লো আহি যদি বেলেগ কথা পাই যায় মোক নাহে নহয় বেয়া পাই যায় বহুত আজিকালি দোকান বিজনেছ কৰা মানুহ বহুতে আছে কিন্তু সবৰ ব্যৱহাৰ চাই মানে তেনেকুৱা ব্যৱহাৰ মেইন এইটো খাত পালে কৰে কিমান প্ৰাইস এইটো মোটামুটি আপোনাৰ 40 মান আহি যাব 40000 এইটো কোনটো কাট হয় এইটো আপোনাৰ খখন বনসুম বুলি কয় ন এইটো আৰু হেইটো মাজত ডিফাৰেন্ট কি এইটো দেখুন আপুনি অকমান দাম কম ক'লে এইটো তাৰমানে এইটো ডিজাইনটো অলপ মিস্ত্রি কি কৰা মিস্ত্রি চাৰ্জটো অকমান ইয়াতে বেছি হয় ন এইটো অলপ আচ্ছা ঠিক আছে তাৰপিছত এইটো এখন আপোনাৰ বিক্রি হৈ আছে এখন পৰমান লৈ যাব সেটৰ লগত এখন মোটামুটি আপোনাৰ 32 বিক্রি কৰা গৈছে 32 বিক্রি কৰিছে ওকে বাকি এই কুশনটো অকমান দেখাত অকমান ভাল লাগিছে পিতা চাপৰ হয় আপোনাৰ 25 প্লাস দিব পাৰিম 25000 একবাৰ ফিক্স ইয়াৰ লগত টি টেবুল আছে নেকি টি টেবুল নাই এইটো বাস 3 সিটাৰ আৰু 2 সিটাৰ ন আৰু সেই খাটটো হেড বাই ডেট এইটো মোটামুটি আমি 45 মান আহিব 45000 ঠিক আছে বাকি এনে মালৰ কোৱালিটি তো ঠিকে আছে ন কোৱালিটি তো কোনো প্ৰবলেম নাই হ'ব মাল আপোনাৰ যেহেতু যদি গ্যাৰান্টি নহয় মোৰ দোকানটো নচলে হয় মই এটো কৰি চলি আছো মোৰ পৰিয়ালটো এটোৰ ওপৰতে চলি আছে কিন্তু মই যদি কাস্টমাৰক একদিনে বেয়া কৰি পালিয়াও মোৰ দোকানটো নচলে না সৰুৰ পৰা বিজনেস এটোই চলি আছে বাবাই কৰি আছে আমি কৰিছো আচ্ছা এটো ফ্যামিলি বিজনেস হয় নেকি ফ্যামিলি বিজনেস হয় আমাৰ বাবা সৰুৰ পৰা এই কৰিছিল আমাৰ আপুনি এইটো কৰি আছে আপোনাৰ ল'ৰা ছোৱালী এইটো কামে কৰিব আশা আছে আৰু আচ্ছা ঠিক আছে এইটো ড্ৰেছিং অৰ প্ৰাইসটো কৈ দিয়ক একলা ড্ৰেছিং কম দামী এইটো প্লাইৰ হয় এইটো মানে কাঠৰ নহয় এইটো একবাৰে কম দামী বুলি ক'ব পাৰি মোটামুটি আপোনাৰ 4000 3500 পাই যাব 3500 4000 পাই যাব ন বাকি এইবিলাক এইটো আৰু কম এইটো মোটামুটি আপোনাৰ 2500 3000 আৰু এইটো একে দাম 2500 3000 ন এইগলা পালেনটো আপোনাৰ আছে এইটো দেখাই দিও এই পালেন আমাৰ অল্পিতা চাব এইটো হয় বিমাল বাহৰ খিলা দিয়া আছে মোৰ মালৰ এটা ওয়াৰেন্টি আছে সব বাহৰ খিলা পাব মানে কোনো ধৰণৰ গেজাল নাই গজালৰ কি কৰা নাই মানে জোন বিলাকো সব বাহৰ খিলা মাৰা গৈছে মানে সেইকাৰণে অলপ ৰাইজও সহাৰি দিছে মোক মানে সিস্টেমটো বেলেগতকৈ অলপ বেলেগ কৰা গৈছে মানে মোৰ লাগা হয় 10 টকা হ'ব লাগছিল 5 টকা হ'ব কথা নাই কিন্তু মই সিস্টেমটো অলপ বেলেগ মানে ঘৰত মানে কোনোবা ধৰণৰ তেনেকুৱা ফাৰ্নিচাৰ আমাৰ বনালে মানে আমাৰ ঘৰৰ মানুহ কেইজনে মানে এনেকুৱা কৈ দিয়ে যে বাহৰ খিলা লগাই হেতু মানে লাষ্টিংটো অকমান বেছি হয় এটো মোটামুটি ধৰক 9500 পৰা হ'ব 5 কোটিটো আপোনাৰ 8500 মান আহিব এটো 9500 মান আহিব আৰু খখন কাৰ্ড আছে এটো মোটামুটি 10500 মান আহিব পিছৰ ৰেটটা অলপ দেখাই দিও নেকি আপুনি দেখাই দিয়ক খখন কাৰ্ডৰো পাব বনসুমৰ পাব ভাইজান এই তলৰ হেখিনি ওলাই দিয়াছোন মই দেখাই দিও এই হেতু পিছৰ আমাৰ বানিছ নকৰা মালো দেখাই দিও এইটো হল খখন এইটো
মোটামুটি 10,000 আহি যাব আৰু 10,000 পাই যাব অলপ আহিলে আপোনাৰ ভিডিও চাই আহিলে অলপ দামাদৰি কৰিব পাৰিব আৰু লাষ্ট আৰু অকমান বাৰ্গেনিং কৰিব পাৰিব আপোনালোকে মোৰ ভিডিও ৰাখিছো আৰু বাকি এটা প্ৰবলেম হয় হা এই খাট বিলাক যে হয় মই কালি নিজেও এক্সপেৰিয়েন্স কৰিছো এই খাট বিলাকত মানে হুলে অকমান মানে বডিটো মানে সাউন্ড এটা হেতু সাউন্ডটো বহুত বেয়া হেতু প্ৰবলেমটো আহিছে হেতু প্ৰবলেম মানে কি এতে ৰাইজক কও আপোনাকো কও কাৰণ হেতু প্লাইটো আপোনাৰ কমজোৰি আছে মানে এটো 18 mm আছে মানে এডজাস্ট নোহোৱাৰ কাৰণে সাউন্ডটো আহে হয় 16 mm আছে এটো মোৰ পৰা ললি যেটো mm লব পাৰে কাস্টমাৰে ধৰক এটো পালে 9500 টকা হল মাত্ৰ 500 টকাৰ কাৰণে আপনার কাস্টমারটো বেয়া কৰি যায় বেলেগ দোকানী কাস্টমাৰক বুজাই ক'ব লাগিব মাজদি দুটা ধান দিব লাগিব দুখন ধান দিলা এখন ধান দিলে এখন ধামৰ দাম 200 টকা আর তাতে গেল 500 টাকা 700 টাকা বেশি হলি জিন্দেগি টাকা হয় সেইখিনি কাম নকৰে আমাৰে দোকানী আমাৰে নিচিনা দোকানীয়ে এগুলা বেয়া কৰি দিছে কাস্টমাৰক ঠক খাই শেষ কৰি দিছে মই কথাটো বুজি পাইছো মই সাৱধান কৰি দিছো যে বাকি দোকান বিলাকে যেনেকা 2-300 টকা লাভৰ কাৰণে তেনেকা কাম বিলাক কৰি দিয়ে যোনবিলাক মানুহে লয় তাহাতে বহুত প্ৰবলেম ফেস কৰে হয় না ফেস কৰিছে তানে দোকানকে ধাম দিব লাগিব মাজদি হয় ভালকে দোকান ধাম দিলে প্লাইটো যদি 19 mm দি দে তানে ইমান হেভিটো দি দিলে অলপ টকা কাস্টমাৰক বুজাই দিলে নিজেই দিব বলে হয় দাদাটো ভাল কথা কৈছে না 700 টাকাৰ কাৰণে ইমান টকা ভৰবা পাৰে 700 টাকা তোৰ কি হ'ল ডাঙৰ কথা নহয় না এই বস্তুটো জিন্দেগীৰ কাৰণে একবাৰে লব হয় না নাই পয়সা ইনভেস্ট করলে এবাৰৰ কাৰণে কৰে দুখিয়া মানুহ কিমান কষ্ট কৰি পয়সাটো আনিব না নাই হয় না নাই সেইটো পয়সাটো আমাৰ কিছুমান দোকানী বুজি নাপায় এই মাল বিলাক আপোনাৰ বহুত সাৱধান কৰি দাও আপোনাৰ ভিডিওৰ জৰিয়তে মই কৈ দাও কদম হিমলৰো আছে আপোনাৰ বনাইছে বহুত ঠক খাই আছে কিন্তু হেনকি নহয় কাজ চিনি হে লব লাগে বানিশ নকৰা মাল আছে মতা যদি ৰাইজে খুজে বানিশ নকৰা মাল লাগে হেইটো দেখাই দিলে বেছি ভাল হ'ব বানিশ নকৰা মালও দেখাই আছো আপনা এখিনি দেখাই ল ডাইনিং সেট ডাইনিং সেট লাগে দেখাই দিব মানে এখানটো ভাল বিক্রি হৈ আছে গুৱাহাটী দুধময় কৃষ্ণা পেটো মাল বহুত চলি আছে এইটো ন এইটো এনেকা অকমান দেখাটো ভাল লাগে মানে এইটো কি মানে বক্স টাইপৰ আছে ন ইয়াতে বক্স আছে আচ্ছা এইটো কিমান প্রাইস হয় এইটো মোটামুটি আমাৰ 55,000 একবার ফিক্স দিয়া মানে 55,000 আপনি ফিক্স করে দিছে এটু যায় স্যার আচ্ছা আচ্ছা যদি প্লাইটো 19 mm এর হবে জব্দ হবে বস্তুটো মানে এটু অল সেকেন্ডর পল নোহোৱা মানে পল নোহোৱা মানে বেলেগ ধৰণৰ মিক্সিং নাই কোনো ধৰণৰ নাই সেটা না পায় আৰু মানে কোনো ধৰণৰ কিবা নাই আৰু বাকি এনেকৈ খাট বিলাকত যে মানে কাট বিলাক বেয়া থাকুতে যে কিবা কাঠৰ যোনবিলাক গুৰি থাকে গুৰি দি ফেবিকুইক দি কিবা কৰি যে মিলাই দিয়ে তেনেকুৱা ধৰণৰ কোনো নাই ন হেতুটো আপুনি মিলাবই লাগিব বানিছৰ আগত বানিছ নকৰা ললি হেতু ধৰক কাস্টমাৰে বুজি পাব যে তো বানিছ নকৰা মাল আছে বৰ্তাত মিক্সিং আছে কাস্টমাৰে চালা এটু মাল গো এক হাতৰ ভিতৰত বানিছ কৰি দিব লাগিব কাস্টমাৰে যদি কয় মই হেতু সাইড কৰি দি এনেকে বানিছ নকৰা মাল দেখাইছো ঠিক আছে এতিয়া বানিছ নোহোৱা মাল তো লব পারবো ডাউনলোড সেটা কিছু না এইটো প্রাইস কিমান এইটো মোটামুটি আপনার 27,000 ঠিক আছে বাকি আপোনালোকক এতিয়া উইদাউট বার্নিশ মানে বার্নিশ হোৱাৰ পিছত তো এটা বস্তু মানে যেনেকুৱা কয় ন বিয়াৰ আগত মানে সোৱালি বিলাকক অকমান মেকআপ চেকআপ কৰাই মানে অকমান ঠিকঠাক কৰি দিয়ে তেনে ভাল দেখাত যাতে ভাল দেখা যায় তেনেকুৱা উইদাউট বার্নিশ মানে প্ৰডাক্ট বিলাক কেনেকুৱা হেবিলাকো দেখুৱাই দিছো এইটো বার্নিশ নকৰা এইটো আপোনাৰ এই তাতে যোনটো চাইছে এইটো বার্নিশ আছে এইটো বার্নিশ হোৱা এটা কথা হ'ব আৰু আপোনাৰ ইফালে আছে এইটো আপোনাৰ হালকা কাম মাল দেখাই পিছত দেখাব দেখুৱাই দিয়ক এটা হালত আছে এই কমতে পাই যাব মোটামুটি ধৰক 25,000 পৰা 7,000 কুলগি আছে মাজতে আৰু মানে লয় 25,500 তারপর 500 এর পৰা স্টার্ট কৰি কিমান লাগে 7,500 কুলগি আছে 7,500 এটো লাস্ট প্রাইস হয় কিন্তু সিঙ্গেল হয় একেবারে হাইয়েস্ট আপনা এটো 7,500 এইটো 7,500 না এটো মানে তেনেকুৱা সব ওকে আছে না 3,500 এনেকে যাই থাকি মাল ওকে এখানে মাল গুছাই দিয়ে দেখাই দাও এগুলা হল বানিশ নকৰা মাল এটা মানে আপনি ইয়াতে স্টক কৰি ৰাখিছে না সব পাওয়ার ফিল আপনি এপি ক্যামেরাটো দিলে ভালকে দেখাই পাবো রাইজে দেখাই পাবো এটো সব বাহৰ ইয়াতে চাব পাৰিছে ইয়াতে সব বাহৰ খিল দি মানে বনাই ৰাখা হৈছে সব বাহে দি বনাইছে এইবিলাক খিল বিলাক মানে বাহে দি আমি কিবা উমাই সিস্টেমত কৰা গৈছে এগুলা সব বনসুমৰ আছে বনসুমৰ তেল দাম হ'ব এইখিনি বনসুম এইবিলাক সব বনসুম তিতা সাপ দুটা কাট আছে আপোনাৰ কুহি আছে
যিকোনো যি ধৰণৰ কাঠৰ বস্তু লাগে পাই যাব বহুত কমত পাব আপোনাৰ যিহেতু মই পাব্লিক পাব্লিকক ছাৰ্ভিচ দিলেহে মোৰ দোকানটো চলিব হয় হয় ঠিকে কৈছে একদম ঠিক কথা মই তাৰ চাকৰিয়াল নহয় এইটো মাল বান্ধি কৰি আছোঁ এইবিলাক মানে চেমি ফাৰ্নিচাৰ না অলপ কৰা গৈছে আৰু কৰিব লাগিব আচ্ছা আচ্ছা ৰাইজৰ সন্মুখতে কৰি দি আছোঁ মানে এনে ইয়াতে হাইট কৰিবলগীয়া একো নাই মানে দাদাই মানে সব বস্তু মানে ইয়াতে শ্ব'কেছ কৰি ৰাখে কাষ্টমাৰে আহি চাই চোৱাৰ পিছত ইয়াৰে পৰা পাৰ্চেছ কৰে যিমানখিনি ফিডবেক পাইছোঁ আগতে ঠিক আছে দাদাৰ লগত মোক কণ্টেক্ট কৰিছিলে তেতিয়া দাদা কৈছিলে যে মানে গুৱাহাটীৰ পৰা বাকী এতিয়াৰ পৰা মানুহ আহি ইয়াৰে পৰা পাৰ্চেছ কৰিছে আৰু কাষ্টমাৰ ছেটিছফেকশ্যন বহুত ভাল ইয়াৰে পৰা কোনো এটা বস্তু ল'লে কোনে মানে তেনেকুৱা ধৰণৰ এনেকুৱা নহয় পিছত যায় যে বেয়া লৈ ল'লোঁ আপোনালোকে ছেটিছফাইড থাকিব বাকী দাদাৰ যোনখিনি ৱাৰেণ্টি কাৰ্ডো দি দিয়ে এইটো নতুন কথা শুনিলোঁ যে কাঠৰ বস্তুটো ৱাৰেণ্টি দিয়া যে এইটো কেনেকৈ সুবিধা হৈছে মানে সেইকাৰণে আমি জানো ন কোনটো কাঠ কি হ'ব অঁ মানে আমি গম হ'ব পৰা কোনটো কাঠ কিমান লাষ্টিং হ'ব আমি জনাওঁ তো মানে দাদা এইবিলাক বস্তুৰ লগত ৱাৰেণ্টি কাৰ্ডো দি দিব এইটো আপোনালোকে জানিবলগীয়া কথা হয় দেই আপোনাৰ এই ৱাৰেণ্টি কাঠ নহ'ব কৈয়ে দিব ন আপুনি কোনখিনি ৱাৰেণ্টি আছে মানে কাঠৰ যিকোনো বস্তু আপোনাৰ ইয়াতে এভেইলেবল আছে মানে চেয়াৰ এই চেয়াৰবিলাকৰ প্ৰাইচ কেনেকুৱা এইটো অলপ ডাইনিং হাউচ চেয়াৰ বুলি কয় যি ডিজাইন লাগে আপোনাৰ এইবিলাক চব আছে আপোনাৰ যেনেকুৱা ডিজাইন খোজে কাষ্টমাৰে যদি ডিজাইনো লৈ আহে এই ডিজাইনৰ মাল লাগিব কাষ্টমাইজ কৰি বনাই দিয়ে মানে কাৰণে সেইটো কাষ্টমাৰে যদি কয় মোৰ এনেকুৱা ডিজাইনৰ মাল লাগিব দৰ মিলি গেলি তাৰ ধৰ কাষ্টমাৰৰ লগতো মিলিব লাগিব মোৰো মতামতটো মিলিব লাগিব কাষ্টমাৰে 2 টকা কমত পালি ভাল বস্তু লাগে কমত পালে ইমান ঠগ খাই আছে কাষ্টমাৰে মানে আমাৰ বৰপেটা ৰোড বা ক'ৰবাত বজাৰত যাই পেলাই শিমুলৰ পালেং কদমৰ পালেং আমৰ পালেংবিলাক আপোনাৰ ভাল কাঠ কৰি বিক্ৰী কৰি আছে বুজি নাপায় মাৰ্কেটত আজিকালি এনেকুৱা লৈ পেলাই বহি যায় চবে বাৰ্নিছ কৰাৰ পিছতো ভাবা নোৱাৰে বাৰ্নিছটো কৰাৰ পিছত আপোনাৰ ক্ষমতা নাই যে কি কাঠ আছে মই যিটো কম সেইটোৱে হ'ব পিছত যায় ঘৰত যায় বেলেগ কাঠ হৈ যায় তেতিয়া কাষ্টমাৰৰ মনটো ভাঙি যায় আমাৰ কাঠৰ ওপৰত মানুহৰ আস্থা নোহোৱা হৈ গৈছে ভৰসা নোহোৱা হৈছে তোমাৰ পালেং বা আপোনাৰ বেলেগ প্লাইৰ বস্তু ক'ৰবাত ধোকা খাইছে সেইটো ধোকা আৰু বেলেগ দোকানীৰ ওপৰতো বহি যায় ধৰক এনেকুৱা বস্তু হৈ যায় মই যদি কিবা এটা বস্তু লওঁ মই যদি ছেটিছফাই নহওঁ তেনেহ'লে কোনো কাঠৰ দোকানীৰ ওপৰত ভৰসাটো নাইকিয়া হৈ যায় বুজি পাইছে সব আছে যি কৰিব লাগে এইটো পালেং আছে গুড়ামত লাগে যি কি লাগে চব পাই মানে যেনেকুৱা ধৰণৰ লাগে মানে আৰু তেনেকুৱা আপুনি বনাই দিব পাৰিব মানে এফৰ্ডেবল প্ৰাইচ মানে কম প্ৰাইজত আপুনি এই গোটেইখিনি বস্তু বনাই দিব পাৰিব ইয়াতে ডাইনিং চাইনিং আছে চাহ তাহ খাব কাৰণে খাব কাৰণে গোটেইখিনি এভৰিথিং বস্তু পাই যাব বাৰু সো এতিয়া মই আপোনালোকক লাষ্টলি জনাই দিওঁ দাদাৰ পৰা লোকেশ্যনটো শুনি লওক যে কোনটো লোকেশ্যনত আহিব লাগিব আৰু নাম্বাৰটো এবাৰ কৈ দিব মই তলত মেনশ্যনো কৰি দিম তো দাদা আপুনি এই লোকেশ্যনটো কৈ দিয়ক আপোনাৰ শ্বপৰ এইটো মোৰ লোকেশ্যন হ'ল মোৰ ঘৰ হাবলাখা গাঁও হয় হাজো থানা হয় কিন্তু এইটো দোকানটো মোৰ হ'ল মুকলমুৱা অসনি ৰোড ৰাস্তা বৰপেটা গুৱাহাটী যোৱা ৰাস্তাতে হয় লুদুলাহাল আপোনাৰ বলদাৰপাৰ আৰু অসনি ৰোডৰ মাজখানি কাণবাৰী বুলি কয় কাণবাৰী বুলি কয় মানে বলদাৰপাৰ মাৰ্কেট আৰু আপোনাৰ হনি ৰোড মাৰ্কেটৰ মাজত আৰু মাজতে পৰে আৰু কি কৰি আছে তাৰমানে মোৰ জাগা বহুত লাগি যায় মানে আমি মেইন চেণ্টাৰত মানে ইমান লোকেশ্যন আজিকালি মেইন মাৰ্কেটত দিব নোৱাৰিব মানে 1 বিঘা 2 বিঘামান জাগা লাগি 2 বিঘা এৰিয়া লাগি যায় আপোনাৰ মালখিনি চব কৰিব বহুত জাগা লাগিব সেইকাৰণে আপোনাৰ জাগাটো অলপ অফচাইড জাগা লাগিব একো নাই বাকী আপোনালোকে ৰাস্তাৰ লগতে আৰু ক'তো যাব নালাগে মানে খালি অলপ বলদাপাৰ আৰু শনিৰপুৰ মাছখানি কাণবাৰী বুলি কয় চাইনবোৰ্ডত আছে যে চাইনবোৰ্ডটো দেখাই দিব চাইনবোৰ্ড আপোনালোকে চাব পাৰিছে MS চৌহানা ফাৰ্নিচাৰ হাউচ প্ৰফেচৰ প্ৰপাৰ্টিজ নাফিদ আলী ঠিক আছে আৰু বাকী ইয়াতে নাম্বাৰটো মেনশ্যন কৰি দিয়া আছে বাকী ময়ো আপোনালোকক তলত নাম্বাৰ মেনশ্যন কৰি দিম যদি আপোনালোকে ইণ্টাৰেষ্টেড থাকে তেনেহ'লে কল কৰি পেলাই গোটেইখিনি ডিছকাশ্যন কৰি আহিব পাৰে ইয়াতে আৰু যিমানখিনি প্ৰাইজেছ গোটেইখিনি প্ৰডাক্টৰ জনাইছে তাতে আপোনালোকে বাৰ্গেনিঙো কৰিব পাৰিব ত' মই এইটো আশা ৰাখিছোঁ যে আপোনালোকে ঘৰৰ কাৰণে কিবা এটা বস্তু যদি পাৰ্চেছ কৰিব বিচাৰিছে তেনেহ'লে ইয়াৰে পৰা পাৰ্চেছ কৰিব আৰু এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব বাকী আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বাই বাই